আজি পুৱাই বিশেষকৈ ভাৰতীয় ফুটবল প্ৰেমী সাক্ষী হ'ল কেপ ভাৰ্ডে নামৰ যিখন সৰু দেশ সেই সৰু দেশৰ যি যুঁজাৰু মানসিকতা এই যুঁজাৰু মানসিকতাৰ বিনা যুদ্ধে বেজিৰ সমানো মাতি নিদিওঁ বুলি কৈছিল দুৰ্যোধনে আৰু এয়া মহাভাৰতৰ কথা এই দুৰ্যোধনৰ এই মন্তব্যৰ যেন আজি প্ৰতিফলন ঘটিল কেপ ভাৰ্ডেৰ যি যুঁজাৰু মানসিকতা সেই যুঁজাৰু মানসিকতাত কেপ ভাৰ্ডেৰ যি যুঁজ বা কেপ ভাৰ্ডে যেনেধৰণে এইবাৰ বিশ্বকাপত এটা তেওঁলোকৰ সপোনৰ যাত্ৰা আৰম্ভ হৈছিল ইয়াত কোনো অহংকাৰ নাছিল ইয়াত অন্যায় নাছিল যদিও দুৰ্যোধনৰ মনত অহংকাৰ আৰু অন্যায়ৰ ভাৱ প্ৰকট হৈছিল কিন্তু সেয়া কেপ ভাৰ্ডেৰ মনত নাছিল কেপ ভাৰ্ডেৰ মনত আছিল সাহস আৰু বীৰত্ব আৰু কেনেদৰে শক্তিশালী দলকো প্ৰতিহত কৰিব পাৰি তাৰ বাবে তেওঁলোকে ৰণনীতি যুগুত কৰিছিল আৰু আৰ্জেণ্টিনা ডিফেন্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে আজি কেপ ভাৰ্ডে 120 মিনিট সময় ধৰি যুঁজিলে ক্ৰীড়াংগনত খেলপথাৰত যিখন ষ্টেডিয়ামত মেচ হৈছিল সেই মেচখনত 120 মিনিট সময় জোৰা ৰুদ্ধশ্বাস এখন নাটক আৰু নাটকৰ অন্তত অতি কষ্টৰে জয় লাভ কৰিবলৈ সক্ষম হ'ল মেছিৰ অৰ্থাৎ মহাতাৰকা মেছিৰ তথা 2022ৰ বিশ্বকাপৰ চেম্পিয়ন আৰ্জেণ্টিনা হয়তো ফুটবল বিশেষজ্ঞই ভবা নাছিল যে কেপ ভাৰ্ডেৰ বিৰুদ্ধে এনেধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰ্জেণ্টিনা এখন সৰু দেশ তাৰ বিপৰীতে আৰ্জেণ্টিনাৰ দৰে এটা প্ৰতাপী এটা শক্তিশালী দল 1986 চনৰ চেম্পিয়ন 2022ৰ চেম্পিয়ন মাৰাডোনাৰ আৰ্জেণ্টিনা মেছিৰ আৰ্জেণ্টিনা আৰু সেই আৰ্জেণ্টিনাৰ বিৰুদ্ধে আজি কেপ ভাৰ্ডে নামৰ যিখন দেশ সৰু দেশ হয়তো এইখন দেশৰ নাম বহুতে বিশ্বকাপ ফুটবল আৰম্ভ হোৱাৰ পূৰ্বে শুনা নাছিল বহুতে জনা নাছিল এই দেশখনৰ ইতিহাস বহু লোকেই জনা নাছিল এই দেশখনৰ কিমান জনসংখ্যা আছে বহু লোকেই জনা নাছিল এই দেশখনৰ ফুটবলৰ এই যিটো যাত্ৰা এই যাত্ৰা কেনেকৈনো আৰম্ভ হৈছিল কিন্তু যিদিনাখন স্পেইনৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হৈছিল কেপ ভাৰ্ডে সেই মেচখনত অৱতীৰ্ণ হৈ যিধৰণে স্পেইনৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে ড্ৰ খেলিলে তাৰ পিছৰে পৰা সৰ্বাধিক চৰ্চাত থকা দেশখনেই হৈছে কেপ ভাৰ্ডে মাত্ৰ 5,50,000 জনসংখ্যা থকা কেপ ভাৰ্ডে আৰু এই কেপ ভাৰ্ডেৰ যিটো সপোনৰ যাত্ৰা বা স্বপ্নৰ যাত্ৰা সেই স্বপ্নৰ যাত্ৰা আজি সমাপ্ত হ'ল বিশ্বকাপত কিন্তু এই সপোনৰ যাত্ৰাই বহু কথাই শিকাই থৈ গ'ল দেশ সৰু হ'ব পাৰে বা জনসংখ্যাৰ যে কেৱল মাত্ৰ এটা জনসংখ্যাই কেতিয়াও দেশখনৰ শক্তি বা ফুটবলৰ পথাৰত তেওঁলোকৰ শক্তি যে নিৰ্ভৰ নকৰে সেই কথা তেওঁলোকে প্ৰমাণ কৰিলে স্পেইনৰ বিৰুদ্ধে ড্ৰ তাৰ পৰৱৰ্তী সময়ত উৰুগুৱেৰ দৰে লেটিন আমেৰিকাৰ আন এটা দল উৰুগুৱেৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে ড্ৰ আৰু আনফালে শেষত ছৌদি আৰবৰ বিৰুদ্ধে ড্ৰ খেলি বিশ্বকাপৰ নকআউটত উপনীত হৈছিল এয়া আছিল বিশ্বকাপত অভিষেক কেপ ভাৰ্ডেৰ প্ৰথমবাৰৰ কাৰণে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ফুটবল বিশ্বকাপ খেলিছিল এয়া তেওঁলোকৰ ইতিহাসতে প্ৰথম সমান্তৰালকৈ এয়া বিশ্বকাপত তেওঁলোকৰ ডেবিউ অৰ্থাৎ অভিষেক এটা সপোনৰ অভিষেক আৰু তাৰ পিছত স্পেইন উৰুগুৱে ছৌদি আৰব তিনিটা শক্তিশালী দলৰ বিৰুদ্ধে ড্ৰ খেলি তেওঁলোকে অন্তিম যি ৰাউণ্ড অফ 32 অৰ্থাৎ নকআউটত প্ৰৱেশ কৰিছিল কেপ ভাৰ্ডে আৰু নকআউটত প্ৰৱেশৰ পিছত তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছিল শক্তিশালী আৰ্জেণ্টিনাৰ বিৰুদ্ধে আৰু আজি পুৱাই 3:30 বজাত পুৱতি নিশা 3:30 বজাৰ পৰা মেচখন অনুষ্ঠিত হৈছিল 3:30 বজাৰ পৰা অনুষ্ঠিত হোৱা মেচখন কেৱল 90 মিনিটত নিৰ্ধাৰিত 90 মিনিটত কিন্তু শেষ নহ'ল কিয় শেষ নহ'ল তাৰ অন্যতম কাৰণটোৱে হৈছে যিহেতু গ'ল 1-1 গ'লত ড্ৰ হৈ ৰৈছিল বা অমীমাংসিত হৈ ৰৈছিল মেচখনত আৰু অতিৰিক্ত সময়ত দেখিবলৈ পোৱা গ'ল 30 মিনিট যিটো সময় অতিৰিক্ত সময় এই অতিৰিক্ত সময়টো অত্যন্ত সাহসিকতাৰে বীৰত্ব আৰু পৰাক্ৰম দেখুৱালে খেলপথাৰত কেপ ভাৰ্ডেৰ এই 11 গৰাকী প্লেয়াৰে এজন খেলুৱৈৰ কথা নাম ক'বই লাগিব সেয়া হৈছে কেপ ভাৰ্ডেৰ যি গলকিপাৰ ভজিনিয়া স্পেইনৰ বিৰুদ্ধে যি দুৰ্দান্ত সেভ কৰিছিল তেওঁক অভেদ্য দুৰ্গ আখ্যা দিছিল অনুৰাগীয়ে লগে লগে তেওঁ ইনষ্টাগ্ৰামে হওক বা ছ'চিয়েল মিডিয়া যিবিলাক একাউণ্ট ভজিনিয়াৰ ছ'চিয়েল মিডিয়া একাউণ্টত ফলোৱাৰৰ সংখ্যা অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি পাইছিল আৰু সমগ্ৰ পৃথিৱীত এটা নাম উচ্চাৰিত হৈছিল সেয়া হৈছে কেপ ভাৰ্ডেৰ গলকিপাৰ ভজিনিয়া 40 বছৰ বয়স কিন্তু 40 বছৰ বয়সতো কিন্তু দুৰন্ত ভজিনিয়া এই ভজিনিয়াৰ নেতৃত্বতেই আচলতে কেপ ভাৰ্ডেৰ এই যাত্ৰা আৰম্ভ হৈছিল আৰু এই 40 বছৰীয়া গলকিপাৰ গৰাকীয়ে আজিও আৰ্জেণ্টিনাৰ বিৰুদ্ধে যেনেধৰণে মেচখন খেলিলে আচলতে তেওঁক সেলুট জনাবই লাগিব আৰু ফুটবলৰ যিসকল উপাসক বা ফুটবল যিসকলে সঁচাকৈয়ে ভাল পায় তেওঁলোকে তেওঁক যিমান
আৰ্জেণ্টিনাক ভাল পোৱাৰ পিছতো আৰ্জেণ্টিনা কাৰোবাৰ যদি ফেভাৰিট দলো হয় তাৰ পিছতো সেইগৰাকী অনুৰাগীয়ে কিন্তু চেলুট জনাইছে কেপ ভাৰ্ডেৰ গলকিপাৰগৰাকীক আৰু কেপ ভাৰ্ডেৰ প্ৰতিগৰাকী খেলুৱৈৰ যি যুঁজাৰু আৰু যিটো সাহসী বা বীৰত্বৰ যিটো তেওঁলোকৰ গাথা সেই বীৰত্বৰ গাথাক আৰু কেপ ভাৰ্ডে আজি ৩-২ গলত যদিও পৰাস্ত হ'ল কিন্তু কোটি কোটি ফুটবল অনুৰাগীৰ হৃদয় যিনি বিদায় ল'লে ফুটবল বিশ্বকাপৰ মজিয়াৰ পৰা খেলৰ 11 মিনিটতে লিঅনেল মেছি মহাতাৰকা লিঅনেল মেছিয়ে এটা গোল কৰিছিল আৰু এই গোলেৰে অগ্ৰগতি লৈছিল আৰ্জেণ্টিনাই কিন্তু দ্বিতীয়াৰ্ধৰ 59 মিনিটত কেপ ভাৰ্ডেৰ গোল কৰাৰ লগে লগে খেলখন 1-1 গলত সমতা স্থাপন হয় আৰু 90 মিনিট পৰ্যন্ত এই ফলাফল হৈ থাকে মেচখনৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া ইনজুৰি টাইম অৰ্থাৎ অতিৰিক্ত সময় তাৰ 92 মিনিটত দ্বিতীয়টো গোল কৰে লিছান্দ্ৰো মাৰ্টিনেজে আৰ্জেণ্টিনাৰ হয় কিন্তু হেও বহু সময় নীতিকিল অৰ্থাৎ 105 মিনিটৰ কিন্তু পুনৰ কেপ ভাৰ্ডেৰ হৈ এটা কেপ ভাৰ্ডে গোল কৰাৰ লগে লগে মেচখন 2-2 গললৈ অমীমাংসিত হৈ আহে আৰু পিছত 111 মিনিট সময়টোৱে আছে 111 মিনিট আছিল মেচখনৰ 111 মিনিট সময়টোৱে আছিল আসলতে কেপ ভাৰ্ডেৰ বাবে অভিশপ্ত এটা সময় এই সময়খিনিতেই যিটো ভাগ্যৰ যিটো পৰিহাস আসলে বিধাতাৰ যিটো স্ক্ৰিপ্ট বুলি কোৱা হয় বা ফুটবল বিধাতাৰ যিটো স্ক্ৰিপ্ট সেই স্ক্ৰিপ্টত আসলতে এটা আত্মঘাতী গোল আছিল আৰু সেই আত্মঘাতী গোলটোৰ দ্বাৰাই আসলতে পৰাজয় বৰণ কৰিবলগীয়া হ'ল কেপ ভাৰ্ডে যদিহে আত্মঘাতী গোলটো নহলহেঁতেন তেন্তে এই যি স্বপ্নৰ দৌৰ সেই স্বপ্নৰ দৌৰত কিন্তু আহি পৰিলহেঁতেন পেনাল্টি শ্বুটআউট অৰ্থাৎ পেনাল্টি শ্বুটআউটত ফলাফল ওলালেহেঁতেন আৰ্জেণ্টিনা আৰু কেপ ভাৰ্ডেৰ মেচখনৰ সেয়া হৈ নুঠিল কিন্তু কিয়নো 111 মেচৰ 111 মিনিটত অহা আত্মঘাতী গলেই আসলতে বিপদ মাতিলে কেপ ভাৰ্ডেৰ কিন্তু এই যিটো তেওঁলোকৰ যদিও পৰাজয় এই পৰাজয়ক বহুতেই কৈছে যে এয়া এক প্ৰকাৰৰ জয় কাৰণ তেওঁলোকে যি ধৰণে যুঁজিলে যি ধৰণে লিঅনেল মেছিয়ে হওক বা আৰ্জেণ্টিনা ইমান এটা শক্তিশালী দলক যি ধৰণে তেওঁলোকে প্ৰত্যাহ্বান জনালে খেলপথাৰত সেয়া সঁচাকৈ অবিশ্বাস্য আৰু এটা সাংঘাতিক ৰূপকথাৰ গল্প বুলি ক'ব লাগিব কেপ ভাৰ্ডেৰ বিৰুদ্ধে মেচখনত মেছিও কেইবাটাও অনন্য কৃতিত্বৰ অধিকাৰী হ'ল 7টা গোলৰ এই বিশ্বকাপত চলিত বিশ্বকাপত তেওঁ 7টা গোলৰ অধিকাৰী হ'ল 7টা গোল প্ৰদান কৰাৰ লগে লগে তেওঁ গোল্ডেন বুটৰ যিটো ৰেচ গোল্ডেন বুটৰ যিটো দৌৰ সেই দৌৰৰ শীৰ্ষত আছে লিঅনেল মেছি ইয়াৰ পাছতেই আছে কিলিয়ান এমবাপ্পে ফ্ৰান্সৰ আন এগৰাকী তাৰকা কিলিয়ান এমবাপ্পে আসলে মেছিৰ দুভৰিৰ যিটো যাদু সেই যাদু এতিয়াও বিশ্ববাসী মোহাচ্ছন্ন মেছিয়ে প্ৰতিখন মেচতেই এটা ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে গোল দিবলৈ সক্ষম হৈছে আৰু লগতে তেওঁ আন এক কৃতিত্ব অৰ্জন কৰিলে সেয়া হৈছে দুখন ভিন্ন বিশ্বকাপত অৰ্থাৎ 2022ৰ কাটাৰ বিশ্বকাপ আৰু 2026ৰ এই যিটো চলি থকা বিশ্বকাপ 7টা বা ততোধিক গোল কৰাৰ এটা কৃতিত্ব অৰ্জন কৰিছে বিশ্বৰ ফুটবল ইতিহাসত বা বিশ্বকাপৰ ইতিহাসত প্ৰথম গৰাকী খেলুৱৈ মেছি যিগৰাকী খেলুৱৈয়ে দুখনকৈ বিশ্বকাপত 7টা বা 7টাতকৈ অধিক গোল প্ৰদান কৰিছে এই কৃতিত্ব অৰ্জন কৰিছে মহাতাৰকা লিঅনেল মেছিয়ে কিন্তু আজিৰ দিনটোত যদিও মেছিয়ে ৰেকৰ্ডৰ অধিকাৰী হ'ল মেছি কিন্তু তাৰ পিছতো চৰ্চাত পৰাস্ত হোৱা দল কেপ ভাৰ্ডে কাৰণ কেপ ভাৰ্ডেৰ যিটো মানসিকতা কেপ ভাৰ্ডে যিদৰে যুঁজিলে তাৰ বাবে আজি আসলতে এটা স্বল্পখ্যাত কেপ ভাৰ্ডে চৰ্চিত হৈ পৰিছে সমগ্ৰ পিছত এতিয়া কেপ ভাৰ্ডে অখ্যাত এটা দল হৈ থকা নাই কেপ ভাৰ্ডে এতিয়া স্বল্পখ্যাত এখন দেশ হৈ থকা নাই কেপ ভাৰ্ডে এতিয়া বিশ্বৰ ভিতৰতে এখন জনপ্ৰিয় দেশ আৰু সেয়া ক্ৰীড়াংগনত দেখুওৱা তেওঁলোকৰ যিটো মানসিকতা সেই মানসিকতাৰ পৰাই তেওঁলোকৰ এই পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে দেশখনে কেনেধৰণে তেওঁলোকে বিশ্বকাপৰ বাবে সাজু হৈছিল তেওঁলোকে এই যি ফুটবলৰ এই যাত্ৰাত তেওঁলোকে অত্যন্ত কষ্ট কৰিবলগীয়া হৈছিল কেপ ভাৰ্ডে তেওঁলোকে লিংকডিনত খেলুৱৈ বিচাৰিবলগীয়া হৈছিল লিংকডিন যোগে কাৰোবাক মেছেজ কৰিছিলে যে আমাৰ টিমৰ হৈ খেলিবলৈ আপুনি আহক এই ধৰণে ক'বলগীয়া হৈছিল তেওঁলোকৰ যিগৰাকী প্ৰশিক্ষকে মাতিবলগীয়া হৈছিল আমন্ত্ৰণ জনাবলগীয়া হৈছিল তেনেকৈ গঠন কৰিছিল কেপ ভাৰ্ডেৰ দলটো ভজিনিয়া যিগৰাকী 40 বছৰীয়া এগৰাকী গলকিপাৰৰ যেতিয়া প্ৰথমখন মেচত স্পেইনৰ বিৰুদ্ধে এটা সাংঘাতিক প্ৰদৰ্শন কৰিলে যাৰ এটা অবৈধ ৱাল হিচাপে এটা দুৰ্গ হিচাপে থিয় হৈ থাকিল স্পেইনৰ
সময়ৰ আক্ৰমণ বিভাগৰ বিৰুদ্ধে সেই আক্ৰমণৰ সেই যিটো অভেদ্য ৱাল বা যিটো অভেদ্য দুৰ্গ হিচাপে নিজকে যিদৰে প্ৰতিষ্ঠা কৰিছিল খেলপথাৰৰ গোল পোষ্টৰ সন্মুখত ইয়াৰ পিছত ভজিনিয়া অত্যন্ত চৰ্চিত হৈ পৰিছিল তেওঁৰ মাতৃয়ে খেলখন চাবলৈ আহিব পৰা নাছিল টকাৰ অভাৱৰ বাবে বা ভিছাৰ বাবে ট্ৰাম্প প্ৰশাসনৰ যি ভিছা নীতি লগতে টকাৰ অভাৱৰ বাবে খেলপথাৰলৈ আহিব পৰা নাছিল ভজিনিয়াৰ মাতৃ আৰু সেই কথা যেতিয়া মেচৰ শেষত ভজিনিয়াই কৈছিল তাৰ পিছত ভজিনিয়াই এই কথা যেতিয়া কৈছিল তাৰ পিছত কিন্তু ট্ৰাম্প প্ৰশাসনে শিথিল কৰিছিল ভিছা নীতিত লগতে তেওঁক সহায় কৰিছিল আৰু উৰুগুৱেৰ বিৰুদ্ধে যিখন মেচ সেই মেচখনত নিজৰ পুত্ৰৰ মেচৰ সাক্ষী হৈ ৰৈছিল মাতৃ আৰু এনেধৰণেই আগবাঢ়িছিল এই যি ৰূপকথাৰ আখ্যান বা ৰূপকথাৰ কাহিনী কেপ ভাৰ্ডেৰ এনেধৰণেই আগবাঢ়িছিল ভৱিষ্যত তেওঁলোকৰ প্ৰশিক্ষক তেওঁ অন্যতম গোটেই দলটোক টিম স্পিৰিট যিটো দলীয় সংহতি টিম স্পিৰিট বুলি যিটো কোৱা হয় সেই ধৰণে তেওঁলোকক দলটোক আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল শক্তিশালী কেমেৰুনলৈ শক্তিশালী দলক তেওঁলোকে পিছ পেলাই তেওঁলোকে কোৱালিফাই কৰিছিল যোগ্যতা অৰ্জন কৰিছিল বিশ্বকাপলৈ আৰু এই যদি ধাৰা অব্যাহত থাকে কেপ ভাৰ্ডে নিঃসন্দেহে বিশ্ব ফুটবলত হয়তো ভৱিষ্যতৰ দিনত এটা অতি সুনাম অৰ্জন কৰিব কেপ ভাৰ্ডে কিয়নো আজিৰ মেচখনত এইটো কথা স্পষ্ট কৰি দেখুৱালে আচলতে খেলত আজিৰ দিনত শক্তিশালী বুলি কথা নাই যদি যুঁজাৰু মানসিকতা থাকে আক্ৰমণ ৰক্ষণ মিডফিল্ড এই তিনিটা বিভাগক সম্ভালি যদি সঠিক ৰণনীতি যুগুত কৰে তেন্তে নিঃসন্দেহে যিকোনো দলৰ বিৰুদ্ধেই তেওঁলোকে যুঁজ দিব পাৰিব যিকোনো দলকেই আচলতে প্ৰত্যাহ্বান জনাব পাৰিব সেই কথা আজি কেপ ভাৰ্ডে প্ৰমাণ কৰিলে হয়তো এবাৰ বিশ্বকাপত চলিত বিশ্বকাপত চৰ্চিত আটাইতকৈ চৰ্চা লাভ কৰা আটাইতকৈ বেছি চৰ্চা লাভ কৰা দেশখনেই হৈছে কেপ ভাৰ্ডেৰ খেলুৱৈসকল কেপ ভাৰ্ডেৰ দলটোৰ যি সোণালী যাত্ৰা বা এই সপোনৰ যাত্ৰা আৰু এই আজিৰ মেচখনত যেনেধৰণে খেলিলে আচলতে এটা ৰুদ্ধশ্বাস এখন যেন নাটক যিখন মেচত হয়তো বহুতেই ভাবিছিল যে আৰ্জেণ্টিনা সহজে জিকিব কিন্তু সেয়া সহজে নিজিকিলে অৰ্থাৎ বিনা যুদ্ধে বেজিৰ আগটোৰ সমানো মাতি নিদিওঁ বুলি যিধৰণে দুৰ্যোধনে কৈছিল অহংকাৰত মত্ত হৈ সেই একেই কথা আচলতে বিনা যুদ্ধে যে কেতিয়াও আমি পৰাজয় বৰণ নকৰোঁ সহজতে সেই কথা আচলতে আজি দেখুৱালে কেপ ভাৰ্ডে কিন্তু কেপ ভাৰ্ডেৰ এই যাত্ৰাত অহংকাৰ নাই যদিও অহংকাৰ আছিল দুৰ্যোধনৰ মনত সেয়া কিন্তু নাছিল আৰু তেওঁলোকে যিটো তেওঁলোকৰ ফুটবলৰ যিটো শৈলী যেনেধৰণে এটা আক্ৰমণাত্মক ফুটবল আগ্ৰাসী ফুটবল আৰু এটা গতিময় ফুটবল উপহাৰ দিলে বিশ্ববাসীক এআই তেওঁলোকক দলটোক এটা অমৰত্ব প্ৰদান কৰিব যদিও তেওঁলোকে কাপ জিকা নাই বা তেওঁলোকে অন্তিম প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰা নাই ইয়াৰ পিছতো কিন্তু তেওঁলোক আচলতে অমৰ হৈ ৰ'ব ফুটবল বিশ্বকাপৰ ইতিহাসত আৰু ভজিনিয়া যিগৰাকী গলকিপাৰ এই গলকিপাৰগৰাকীক সকলোৱে স্মৰণ কৰিব সকলোৱে শ্ৰদ্ধা জনাই থাকিব এই কাৰণেই যে যি ধৰণে আচলতে শক্তিশালী দলৰ আক্ৰমণক তেওঁ প্ৰতিহত কৰিছিল সেয়া মানিব লাগিব কাৰণ আমি যদি স্পেইনৰ ক্ষেত্ৰত চাওঁ স্পেইনৰ ইমান এটা শক্তিশালী দল এফালে লামিনে ইয়ামাল অলমো ফেৰানোকে ধৰি কেইবাগৰাকীও তাৰকা ফুটবলাৰ তাৰ পিছতো কিন্তু এটাও গোল দিব পৰা নাছিল স্পেইনে ঠিক একেধৰণে অনুৰূপ ধৰণে দেখা গৈছিল উৰুগুৱেৰ বিৰুদ্ধে আৰু সৌদি আৰবৰ বিৰুদ্ধেও আৰু পৰৱৰ্তী সময়ছোৱাত আজি আৰ্জেণ্টিনাৰ বিৰুদ্ধে যেতিয়া মেছিয়ে বল লৈ আগুৱাই গৈ যেতিয়া নিখুঁতভাৱে তেওঁ গোল পোষ্টত বা গোলৰ দিশে বলটো মাৰি পঠিয়াইছিল বা ঠেলি পঠিয়াইছিল তেতিয়াও কিন্তু সাংঘাতিক ৱাল হিচাপে থিয় হৈ আছিল এইগৰাকী ভজিনিয়া যাৰ বাবে দলটোৱে কেইবাটাও গোল খাবলগীয়া আছিল যদিও নাখালে আৰু লগতে ৰক্ষণ বিভাগে যেনেধৰণে খেলিলে এয়াই আচলতে সকলোকে এটা প্ৰজন্মৰ পিছত প্ৰজন্মক আচলতে এয়াই সন্মোহিত কৰি ৰাখিব কেপ ভাৰ্ডেৰ এই যিটো যাত্ৰা আৰু আজি এই যাত্ৰাৰ যদিও সামৰণি পৰিল কিন্তু কেপ ভাৰ্ডে এক প্ৰকাৰ অমৰত্ব লাভ কৰিলে বিশ্ব ফুটবল ইতিহাসত